মোৰ বাওঁফালৰ বিল্ডিংটোৰ ছাদত বৃদ্ধ মানুহজনৰ হাত উঠা নমা কৰা মজলীয়া কচৰৎ আৰু জি থকাৰ তীব্ৰ বাসনা। সোঁফালৰ ঘৰটোত এখন নতুন চাল তোলাৰ প্ৰস্তুতি, কংক্ৰিটৰ। মানুহবোৰ ব্যস্ত। মোৰ ঠিক সন্মুখতে অলপ আঁতৰত হাই টেনশ্যনৰ সৰল ৰৈখিক তাঁৰবোৰ। তাত ভিন ভিন চৰায়ে শাৰী পাতি বহে। কি পৰিপাটি আৰু ভেদহীন সিহঁত! কিচিৰ মিচিৰকৈ এই উৰে এই পৰে। কি বা ব্যস্ততা সিহঁতৰ! এটা অকলশৰীয়া মাছৰোকা দুহাত আঁতৰত থকা ইটাৰ বেৰখনতো বহে। সি নিয়মীয়া আৰু দৃঢ়। বেৰখনৰ সিটোপাৰৰ নলাটোত মাছ ধৰিবলৈ সি ঘণ্টাজুৰি বহি থাকে স্থিতপ্ৰজ্ঞৰ দৰে। মোৰ উপস্থিতিয়ে তাক আমনি নকৰে। তাৰ গাৰ নীলা সুমথিৰা ৰংবোৰে মোক আকৰ্ষণ কৰে। কথা নপতাকৈয়ে আমি হৈ পৰোঁ সংগী। এহাল কপৌৱে একেখন বেৰৰে আনটো কোণত ওঠ চুমি নিতৌ প্ৰেম কৰে। মোক সিহঁতে উপেক্ষা কৰে, ময়ো কৰোঁ। প্ৰেমত বাকী পৃথিৱী উপেক্ষিত হোৱাটো ভাল। প্ৰেম জীয়াই থাকে। এজাক ঘনচিৰিকায়ো সময়ে সময়ে দেউদি ফুৰে। মোৰ খিৰিকীৰ গ্ৰিলত বহি বিৰিং বাৰাং কিবা কিবি ক'ব খোজে, হয়তো মোকেই। কওঁতাই কৈয়ে থাকে, বুজা নুবুজাটো নিজৰ কথা। মোৰ খিৰিকীয়েদি এটা বাটৰ আধা অংশও দেখি। গাড়ী মটৰ, মানুহ, কুকুৰ মেকুৰী সকলো অহা যোৱা কৰে বৰ খৰকৈ। কলৈ বা যায়। বাটটোৰ সিটোপাৰৰ চিমেণ্ট ৰঙী ধুনীয়া ঘৰটোৰ বেলকনিত কোনোবা বহি থাকে, আদহীয়া। তেওঁ হয়তো শুনি থাকে চৌপাশৰ ব্যস্ততাই সামৰি থকা শব্দবোৰ। আচলতে কিমান নিসংগ! খিৰিকীখন জপাই মই আঁতৰি আহোঁ। ব্যস্ত শব্দবোৰ মোৰ মনতো দুলি থাকে ব্যস্ততাহীনভাৱে তেতিয়াও।